আজি যেটো বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা মনোনয়ন পত্ৰ দাখিল কৰিব শাসক বিৰোধীৰ কেইবাগৰাকীও হাইব্ৰিড প্ৰাৰ্থী ইতিমধ্যে প্ৰাৰ্থীসকল হাজু হৈ উঠিছে আমি এই মুহূৰ্তত আপোনালোকক নলবাৰীত যেহেতু কংগ্ৰেছে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে অশোক শৰ্মাক আৰু ভগৱানৰ ওচৰত আশীষ লৈছে সেৱা আগবঢ়াইছে উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক নকুল তালুকদাৰৰ সৈতে উপস্থিত আছে নলবাৰীত কংগ্ৰেছৰ প্ৰাৰ্থী অশোক শৰ্মা আমি পোনপটীয়াকৈ গৈছো নকুল তালুকদাৰৰ কাষলৈ হয় মানে আজি যেহেতু মনোনয়নৰ অন্তিম দিন আৰু এই অন্তিম দিনত নলবাৰীৰ তিনিটা বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী আৰু বিজেপি দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলে আজি নলবাৰীৰ উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰু এই মুহূৰ্তত মোৰ লগত আছে নলবাৰী বিধানসভা সমষ্টিত কংগ্ৰেছ দলৰ পৰা প্ৰক্ষেপিত প্ৰাক্তন বিধায়ক অশোক শৰ্মা আৰু মই অশোক শৰ্মাৰ কাষলৈ পোনে যাব বিচাৰিছোঁ প্ৰথমতে আপোনাক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি যেহেতু মনোনয়ন দাখিল কৰিব কেনেধৰণে আপুনি প্ৰস্তুতি চলাইছে আৰু কেইটা বজাত মনোনয়ন পত্ৰ দাখিল কৰিব আমি কংগ্ৰেছ সতীৰ্থসকলৰ লগত 11:30 বজাত মনোনয়ন পত্ৰ দাখিল কৰাৰ কাৰণে থিৰাং কৰিছোঁ আৰু নলবাৰী সমষ্টি তথা মোৰ লগতে আমাৰ বৰক্ষেত্ৰীৰ বিধায়ক সন্মানীয় দিগন্ত বৰ্মন ডাঙৰীয়া আৰু আমাৰ টিহু সমষ্টিৰ মনোনীত প্ৰাৰ্থী তথা জিলাৰ সভাপতি ৰাতুল পাটোৱাৰী ডাঙৰীয়াও আমি একেলগে গৈ আয়ুক্তৰ কাৰ্যালয়ত আমি মনোনয়ন পত্ৰ দাখিল কৰিম দেখিবলৈ পোৱা গৈছে বিগত প্ৰায় দুমাহমান ধৰি আপুনি ঘৰে ঘৰে গৈ এটা নিৰ্বাচনী প্ৰচাৰ চলাই আছিল আৰু আজিৰ পৰা যিহেতু নিৰ্বাচনী প্ৰচাৰৰ গতিটো দ্ৰুততম হ'ব বা বেলেগ ধৰণৰ কৌশল হ'ব কেনেকৈ ধৰণে আপুনি নিজকে সাজু কৰিছে কিমান আত্মবিশ্বাসী আপুনি মই সম্পূৰ্ণ আত্মবিশ্বাসী নলবাৰীৰ শিক্ষাৰ নৱদ্বীপ বুলি কয় শিক্ষিত সমাজখনে নিজৰ বিচাৰ বিবেচনাৰে ভোট প্ৰদান কৰিব আৰু ময়ো যিহেতু নলবাৰী সমষ্টিটো 13ৰ পৰা 21লৈ বিধায়ক আছিলোঁ মোৰ কাৰ্যকালৰ যিটো কাৰ্য পদ্ধতি বা সমষ্টিটোৰ উন্নয়নৰ লগত বৰ্তমানৰ নিশ্চয় তুলনা হ'ব মই ৰাইজৰ লগত কেনেদৰে সময় দিছিলোঁ মই ৰাইজৰ লগত কেনেদৰে আছিলোঁ সেইবিলাকৰো হিচাপ নিকাচ হ'ব গতিকে গণতন্ত্ৰৰ এই নিৰ্বাচনত মানুহে নিজৰ মতাধিকাৰ সাব্যস্ত কৰি মই নিশ্চিতভাৱে 100% বিশ্বাসী যে মই নলবাৰী সমষ্টিৰ পৰা পুনৰ বিধায়ক হ'ব পাৰিম নলবাৰীৰ যুঁজখন আকৰ্ষণীয় হ'ব কিয়নো এফালে যদি চাওঁ আমি বিজেপিৰ সুসংবদ্ধ দলীয় তেওঁলোকৰ যি পৰিচালনা নীতি আনফালে আপোনাৰ কংগ্ৰেছৰ যিটো পৰ্যায় এতিয়া এই পৰ্যায়ত নলবাৰীত কিন্তু যথেষ্ট চৰ্চা আছে বা যথেষ্ট ঢৌ আছে তাৰ মাজত কিন্তু আপুনি যথেষ্ট আত্মবিশ্বাসী বুলি কৈছে কেনেধৰণে আপুনি নিজকে আগুৱাই লৈ যাব বা দলৰ পৰা কেনেধৰণৰ আপুনি সমৰ্থন পাব বুলি আপুনি ভাবে হয় চাওক কংগ্ৰেছ এটা 141 বছৰীয়া দল ইয়াত বিভিন্ন জ্যেষ্ঠ ব্যক্তি বহুত আছে কোনোবাই 30 বছৰ 40 বছৰ তেনেকুৱা কাম কৰা মানুহ আছে গতিকে কোনোবাই কেতিয়াবা অসন্তুষ্ট হ'ব পাৰে কিন্তু কংগ্ৰেছীসকলৰ এটা স্বভাৱ আছে সেইটো মই আগতেও দেখিছিলোঁ যে কংগ্ৰেছীসকলৰ এই স্বভাৱটো হ'ল যে মনত অসন্তুষ্টি থাকিব পাৰে কিন্তু শেষ মুহূৰ্তত সকলোৱে মিলি কংগ্ৰেছৰ প্ৰাৰ্থীজনক জিকোৱাৰ সহায় কৰে আপুনি যিহেতু আগতে বিজেপিৰ বিধায়ক আছিলে এতিয়া আপুনি সেই পুৰণি কৰ্মীৰ সমৰ্থন পাব বুলি ভাবে নেকি মই তেখেতসকললৈ আপোনাৰ জৰিয়তে এটা আবেদন জনাইছোঁ যোৱা 5 বছৰ তেখেতসকলে দলীয় কাম কৰি মানসিক কিমান শান্তি পাইছে সেইটো চাওক আৰু ইতিমধ্যে তেখেতসকলৰ মাজতো ব্যাপক চৰ্চা হৈছে আৰু মই যিহেতু সেইসমূহ ত্যাগ কৰি আহিছোঁ কিন্তু হ'লেও তাৰ যিটো নীতি আদৰ্শ বা মাৰ্গদৰ্শক তেখেতসকলেও আজিৰ শাসকীয় দলৰ অৰ্থাৎ বিজেপিৰ যিটো কৰ্মপন্থা কৰ্ম পদ্ধতি বা কাৰ্যপ্ৰণালী এইটোত অসন্তুষ্ট হোৱা বুলি পত্ৰযোগে জনাইছে আৰু সেইটো আমি অৱগত হৈছোঁ গতিকে এইটো এটা তৃণমূলৰ পৰ্যায়ৰ কৰ্মীৰ ক্ষোভ বা বেদনা সংগঠনটোৰ মুৰব্বীয়ে গম পাইছে গতিকে তেনেকুৱা ক্ষেত্ৰত মই সেইকাৰণে আশাবাদী আৰু মই নিশ্চয়কৈ মই আপোনাক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পুনৰ কৈছোঁ যে নলবাৰীত আজি তিনিওটা সমষ্টিৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিব আজি নলবাৰী বিধানসভা সমষ্টিৰ কাৰণে জয়ন্ত মল্ল বৰুৱা বিজেপিৰ পৰা আৰু বিৰোধী মিত্ৰজোঁটৰ অশোক শৰ্মাই আজি মনোনয়ন দাখিল কৰিব ঠিক তেনেকৈ যদি আমি চাওঁ বৰক্ষেত্ৰী সমষ্টিৰ কাৰণে ইতিমধ্যে
যি বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী নাৰায়ণ ডেকা আৰু যোৱাবাৰৰ বিধায়ক তথা কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিগন্ত বৰ্মনে মনোনয়ন দাখিল কৰিব আৰু এই মুহূৰ্তত জানিব পৰা মতে তাৰ পৰা নিৰ্দলীয় হিচাপে গণেশ ৰায় মেধিও আজি মনোনয়ন দাখিল কৰিব আনহাতে টিহু সমষ্টিৰ পৰা দেখিবলৈ পোৱা গৈছে 3গৰাকীয়ে আজি মনোনয়ন দাখিল কৰিব এফালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বিজেপিৰ পৰা প্ৰক্ষেপিত প্ৰাৰ্থী আনফালে কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰক্ষেপিত প্ৰাৰ্থী নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী আৰু আন এগৰাকী প্ৰাৰ্থী হ'ব নিৰ্দলীয় ভাৰত ৰাজবংশী এওঁলোকে আজি মনোনয়ন পত্ৰ দাখিল কৰিব পৰৱৰ্তী সময়ছোৱাত নকুল তালুকদাৰ আপোনাৰ কাষলৈ আহিম আপুনি আমাক দেখুৱাই যাব মনোনয়ন পত্ৰ দাখিলৰ সময়ৰ কিছু দৃশ্য